Hi everyone, welcome to Lakshya Computer Training Institute Bongaigaon. মই জ্ঞানদীপ আজি আমি এক্সেলত সেকেন্ড পার্ট দেখাবো গৈ আছো ডাইনামিক রেকর্ড ম্যাক্রো ঠিক আছে তো ডাইনামিক রেকর্ড ম্যাক্রো তুমি কেনেকে কৰিবা যদি তোমাৰ ফরম্যাট সেম হ'ব পাৰে কিন্তু তোমাৰ ডেটা কোবাত বেছি আছে কোবাত কম আছে আৰু সেই বস্তুটো কেনেকে আমি সলভ কৰিম কেনেকে আমি সেই গুটে যোনটো ভ্যালু আছে গুটেবিলাক কেনেকে ক্যালকুলেট হ'ব কেনেকে তোমাৰ ভ্যালু বিলাক কারেক্ট শো কৰাব এই গুটে প্ৰসেসটো এতিয়া মই তোমালোকক স্টেপ বাই স্টেপ দেখাব গৈ আছো ইয়াৰ আগত আমাৰ যোনটো পাৰ্ট 1 ৰেকৰ্ড ম্যাক্ৰো ষ্টেটিক যোনটো আমি কৰিছিলো হেতু এবাৰ চাই লবা তেতিয়া হলে কি হ'ব আজিৰ ভিডিওটো আৰু ভালকে বুজি পাবা কেলে কি আগৰটো যোনটো আছিল হেতু হল ষ্টেটিক ৰেকৰ্ড ম্যাক্ৰো কিন্তু আজি আমি ডাইনামিক ৰেকৰ্ড ম্যাক্ৰো কৰিব গৈ আছো তো ষ্টেটিক ম্যাক্ৰো য'ত তোমাৰ সেম ডেটা হ'ব লাগিব ফরম্যাট সেম হ'ব লাগিব ডেটাও সেম হ'ব লাগিব তেতিয়া হলে তোমাৰ হেতু কাম কৰিব পারফেক্টলি আদারওয়াইজ মেবি তোমাৰ রেজাল্ট অলপ ডিফারেন্ট দিব ইয়া ভুল দিব ঠিক আছে তো বলা মই তোমালোকক ডাইনামিক ৰেকৰ্ড ম্যাক্ৰো দেখাও ইয়া ক'ব পাৰা এডভান্স ৰেকৰ্ড ম্যাক্ৰো তো ইয়াত মই এক্সেলত চাব পাৰা এটা ফরম্যাট অলরেডি ইয়াত ৰেডি কৰি লৈছো ইয়াত শীট 1 শীট 2 ত অলপ বেছি ডেটা আছে এন্ড তাৰ পিছত শীট 3 ত আৰু বেছি ডেটা আছে ঠিক আছে তো এতিয়া সবত বেলেগ বেলেগ ডেটা আছে কিন্তু ফরম্যাট সেম সিরিয়াল নাম্বার আইটেম কোয়ান্টিটি রেট ইয়াতো সেম সিরিয়াল আইটেম কোয়ান্টিটি রেট ইয়াতো সেম ওকে তো গুটে বিলাকত সেম আছে কিন্তু কোয়ান্টিটি বেশি আছে তো প্রবলেম নাই ফার্স্ট আমি ডেভেলপার মোডত যাও ইয়াত আমি রেকর্ড আছে রেকর্ডত গৈ কিনে ম্যাক্রো 1 লিখা আছে ইয়াত তুমি সিম্পলি যে কোনো এটা শর্টকাট কিৰ কাৰণে মই ইয়াত এম প্রেস কৰি দিলো তো ইয়াত চাই লবা শর্টকাট কি কন্ট্রোল শিফট ঠিক আছে কন্ট্রোল শিফট এম হ'ব এন্ড তুমি কোনটো ওয়ার্কবুক ইউজ কৰিবা ইয়াত চাব পাৰা দিস ওয়ার্কবুক নিউ ওয়ার্কবুক পার্সোনাল ম্যাক্রো ওয়ার্কবুক তো আমি দিস ওয়ার্কবুক মানে যোনটো আমি এতিয়া বৰ্তমান ইউজ কৰিছো হেতুৱে বাস তুমি ওকে প্রেস কৰি দিয়া এতিয়া তোমাৰ ৰেকৰ্ডিং স্টার্ট হৈ গল তো ইয়াত আমি লিখিম টোটাল লিখাৰ পিছত ইয়াত আমি ফর্মুলাটো এপ্লাই কৰিম এটো সিলেক্ট কৰিবা দেন ইনটু ৰেট এন্টার প্রেস কৰিলা তোমাৰ ডিটেইলস আহি গল তুমি সিম্পলি এটো কন্ট্রোল সি প্রেস কৰি কপি কৰি লবা ওকে তো কপি কৰাৰ পিছত আমাৰ নেক্সট কি কৰিব লাগিব এতিয়া আমি ইয়াত ক্লিক কৰিম ইয়াত ক্লিক কৰাৰ পিছত তুমি সিম্পলি কন্ট্রোল ডাউন এৰো প্রেস কৰিবা মই এটা কাম কৰো ইয়াত এটা বস্তু অন কৰি ল মোৰ শর্টস অফ এই মাউস ট্র্যাকারটো অন কৰি ল তেতিয়া হলে মই কি প্রেস কৰি আছো তোমালোকে চাব পাৰিবা ওকে সো ইয়াত আমি ইয়াত আহি গৈছো এতিয়া তুমি ৰেফারেন্স যেতিয়া ক্লিক কৰি দিবা তুমি মাউসত ক্লিক কৰিব নোৱাৰা মাউস দি কাম কৰিব নোৱাৰা ঠিক আছে তো তুমি ইয়াত ক্লিক কৰি দিলা ইয়াত ক্লিক কৰা ইয়াত লিখা আছে ইউজ ৰিলেটিভ ৰেফারেন্স এটো সিলেক্ট কৰি লবা ঠিক আছে যদি তুমি ডাইনামিক বনাব বিচাৰিছা তেতিয়া হলে ইয়াত ক্লিক কৰিবা ঠিক আছে তো আমি ৰেফারেন্স কি কৰিম এটো লম এটো যে চাইছা এ কমপ্লিট ৰেটৰ পা আমি ৰেফারেন্স লব লাগিব তাৰ কাৰণে মই ইয়াত ক্লিক কৰিলো এতিয়া ইউজ ৰিলেটিভ ৰেফারেন্স ক্লিক কৰিলো এতিয়া তুমি জাস্ট ৰাইট এৰো প্রেস কৰিবা দেন তুমি কি কৰিবা কন্ট্রোল শিফট আপ এৰোটো প্রেস কৰিবা গুটেবিলাক সিলেক্ট হৈ যাব গুটেবিলাক সিলেক্ট হৈ গল গুটেবিলাক সিলেক্ট হোৱাৰ পিছত ইয়াত তুমি সিম্পলি কি কৰিবা কন্ট্রোল ভি প্রেস কৰি দিবা তো তোমাৰ এনসার ইয়াত আহি গল তো ইয়াত কি হৈ আছে আমি এতিয়া ডাইনামিক্যালি কৰি আছো মানে এই যে প্ৰসেসটো কৰি আছো এটো ডাইনামিক্যাল প্ৰসেস কোৱা হয় সেম টু সেম যেতিয়া আমি নেক্সট যোনটো শীট 2 শীট 3 যেতিয়া আমি ম্যাক্রো এপ্লাই কৰিম তাত চাবা জিমানে ডাঙৰ ডেটা হ'ব পাৰে কম হ'ব পাৰে কিন্তু তোমাৰ এনসার পারফেক্ট আহিব এটো হোৱাৰ পিছত এতিয়া আমি কি কৰিম এতিয়া আমি বন্ধ কৰি দিব পাৰো এতিয়া বৰ্তমানৰ কাৰণে এটো আমি অফ কৰি দিলো দেন আমি এতিয়া ৰেকৰ্ডটো হৈ থাকিব ইয়াত ৰাইট ক্লিক কৰি কিনে তুমি ইনসার্ট কৰি দিয়া ইনসার্ট কৰাৰ পিছত ইয়াত এনেকে লোৱা হোমত যোৱা এটো তুমি কৰি দিয়া মার্জ এন্ড সেন্টার কৰাৰ পিছত ইয়াত লিখি দিয়া তো ইয়াত মই লিখি দিলো ডাইনামিক ৰেকৰ্ড ম্যাক্রো দেন ইয়াত তুমি এই ফরম্যাটটো কি কৰিবা ইয়াত ক্লিক কৰিলা দেন ইয়াত যোৱা আৰু ইয়াত এটা কালাৰ দি দিয়া আৰু এটো প্রেস কৰি কিনে এটো ডাঙৰ কৰি লোৱা ঠিক আছে এটো ডাঙৰ কৰি ললা
নেক্সট এটু কৰাৰ পিছত अगेन তুমি কি কৰিবা ইয়াত ক্লিক কৰা ঠিক আছে या फिर তুমি ওপৰতো ক্লিক কৰিব পাৰা ইয়াত ক্লিক কৰাৰ পিছত এতিয়া আমি अगेन আমি কি কৰিম আমাৰ এটু ঠিক আছে আমি এই ডিজাইনটো কৰি ললো এতিয়া আমি এটু আমি সিম্পলি যামগে ডেভেলপাৰ মোডত দেন ইউজ ৰিলেটিভ ৰেফাৰেন্স এটু ক্লিক কৰি দিবা এতিয়া সিম্পলি তুমি কি কৰিবা কন্ট্ৰোল এন্ড ডাউন এৰো প্ৰেছ কৰিবা তলত আহি গলা দেন তুমি জাস্ট দুবাৰ প্ৰেছ কৰি তলত আহা দুটা মানে সেল এৰি দিয়া দুটা रो এৰি কিনে ইয়াত তুমি টোটাল সাম লিখি দিয়া টোটাল সাম লিখাৰ পিছত তুমি সিম্পলি রাইট এৰো প্ৰেছ কৰি ইয়াত যেনেকে টোটাল কোয়ান্টিটি এটু লাব লাগে ইকুৱেল সাম লিখিবা ব্ৰেকেট দিবা দেন তুমি এটু ক্লিক কৰি দিয়া ইয়াত ক্লিক কৰিবা ইয়াত ক্লিক কৰাৰ পিছত তুমি সিম্পলি কি কৰিবা কন্ট্ৰোল শিফট ডাউন তো এই কমপ্লিট এৰিয়া টু সিলেক্ট হৈ যাব সিলেক্ট হোৱাৰ পিছত তুমি এ C2 যে আছে এটু সিলেক্ট কৰিবা ইয়াত মানে ক্লিক কৰাৰ পিছত তুমি F4 প্ৰেছ কৰি দিবা তো এটু ব্লক হৈ যাব ইয়া লক হৈ যাব তাৰ পিছত ব্ৰেকেট ক্লোজ কৰা এন্টাৰ প্ৰেছ কৰি দিয়া তো 114 টা কোয়ান্টিটিজ আছে দেন আমাৰ টোটাল উলাবৰ কাৰণে ইকুৱেল দিম সাম লিখিবা ব্ৰেকেট দিবা अगेन তুমি ইয়াত ক্লিক কৰিবা আৰু এৰো কি ইউজ কৰিবা তোমাৰ কিবোৰ্ডৰ কন্ট্ৰোল শিফট এন্ড ডাউন এৰো তো এই গুটে বিলাক সিলেক্ট হৈ গল ইয়াত তুমি মাউস ইউজ কৰিব নোৱাৰা ঠিক আছে মানে মাউসৰ মাধ্যমে তুমি ড্ৰেগ কৰিব নোৱাৰা এটু মনত ৰাখিবা এতিয়া মই এটু এৰিয়াত ক্লিক কৰিছো ক্লিক কৰাৰ পিছত মই কি কৰিম এতিয়া F4 প্ৰেছ কৰি কিনে এটু লক কৰি ললো এন্ড ব্ৰেকেট ক্লোজ এন্টাৰ প্ৰেছ কৰিলো তো তেতিয়া হল আমাৰ টোটাল ইয়াত কি আহি গল ভ্যালু আহি গল 2,54,100 এটু আমাৰ টোটাল ভ্যালু আৰু আইটেম আছে টোটাল কোয়ান্টিটি আছে 114 তুমি এভারেজ উলাব বিচাৰিছা যদি ইয়াত সিম্পলি AVERAG এভারেজ লিখি দিয়া সেম ইয়াতো তেনেকে কৰিবা ইকুৱেল দিবা AVERAG এভারেজ ফৰ্মুলা ইউজ কৰা ব্ৰেকেট দিয়া अगेन মই ইয়াত ক্লিক কৰিম ঠিক আছে এতিয়া তুমি মাউসৰ পৰা ড্ৰেগ কৰিব নোৱাৰা ইয়াত কি কৰিবা কন্ট্ৰোল শিফট ডাউন প্ৰেছ কৰা তো এই গুটে সিলেক্ট হৈ গল এটু লক কৰি দিয়া F4 প্ৰেছ কৰি লক কৰি ব্ৰেকেট ক্লোজ কৰা এন্ড এন্টাৰ কৰি দিয়া সেম ইয়াত ইকুৱেল ইয়াত কি লিখিবা এভারেজ ব্ৰেকেট দিয়াৰ পিছত ইয়াত ক্লিক কৰি দিবা ইয়াত ক্লিক কৰাৰ পিছত কন্ট্ৰোল শিফট আৰু ডাউন এৰো প্ৰেছ কৰি দিবা এন্ড ব্ৰেকেট ক্লোজ আৰু সৰি ইয়াত ক্লিক কৰি কিনে এটো আমি F4 প্ৰেছ কৰি দিম ঠিক আছে এতিয়া মই ব্ৰেকেট অলৰেডি ক্লোজ কৰিলো মই সো এন্টাৰ প্ৰেছ কৰি দিয়া তো আমাৰ এটো এভারেজ টোটাল আহি গৈছে তাৰ পিছত তুমি এই ফৰম্যাটটো এনেকে সিলেক্ট কৰি ইয়াৰ পা হোমত যাবা হোমত যোৱাৰ পিছত তুমি ইয়াৰ পা যে কোনো এটা কালাৰ দি দিলা ঠিক আছে ডার্ক কালার দি দিলো এন্ড বোল্ড কৰি দিলো তো আমাৰ কমপ্লিট এটু হৈ গল তো আমি আমাৰ যোনটো মানে কাম আছিল ডাইনামিক ৰেকৰ্ড ম্যাক্ৰোৰ হেতু কমপ্লিট হৈ গল এতিয়া আমি ডেভেলপাৰ মোডত যাম এটু গুছাই দিম দেন ইয়াত ক্লিক কৰি স্টপ কৰি দিম এতিয়া আমাৰ ডাইনামিক ৰেকৰ্ড ম্যাক্ৰো কমপ্লিটলি হৈ গল এতিয়া আমি সিম্পলি শীট 2 যাম আৰু আমি প্ৰেছ কৰিম কন্ট্ৰোল শিফট এম ঠিক আছে তো মই কন্ট্ৰোল শিফট এম প্ৰেছ কৰাৰ লগে লগে তুমি চাব পাৰা আমাৰ এই ডাইনামিক ৰেকৰ্ড ম্যাক্ৰো ইয়াত আহি গৈছে ফৰম্যাট কমপ্লিটলি ৰেডি আৰু আমাৰ যিমান বেছি ডেটা হক কি হক আমাৰ কিন্তু আমাৰ এনসার পারফেক্টলি ইয়াত শো কৰি দিব এটো তুমি ইয়াত ক্লিক কৰিলে চাব পাৰিবা যে একদম পারফেক্টলি 1 অৰ পা 3 পা সৰি ইয়াত চাব পাৰা C3 পা লৈ কিনে C16 লকে পুৰা গুটে বিলাক এভারেজ উলাই দিছে ফৰ্মুলা এপ্লাই কৰা আছে তেনেকে এতিয়া আমি শীট 3 যাম ইয়াত আৰু বেছি আছে তো আমাৰ একু কৰিব নালাগে এতিয়া মই তোমাক কিবোৰ্ডৰ যোনটো শৰ্টকাট কি আছে হেতু প্ৰেছ কৰি দেখালো এতিয়া আমি ভিউ যাম ভিউ যোৱাৰ পিছত ইয়াত তুমি চাব পাৰা আমাৰ ম্যাক্ৰো আছে ইয়াত যাবা ইয়াত ভিউ ম্যাক্ৰো আছে ইয়াত চাব পাৰা ম্যাক্ৰো 1 এটোৱে নাম দি আছিল জাস্ট মই ৰান কৰি দিম ইয়াৰ পাও কৰিব পাৰা আৰু ইয়াত চাব পাৰা ইয়াৰো কমপ্লিট তোমাৰ ক্যালকুলেশন জি ক্যালকুলেশন আমি কৰিছিলো শীট 1ত হেইবিলা ইয়াত আহি গৈছে আৰু ফৰম্যাটটো পারফেক্টলি ইয়াত আহি গৈছে তো তোমালোকে এতিয়া বুজি পাইছা কেনেকে ডাইনামিক ৰেকৰ্ড ম্যাক্ৰো কৰিব লাগে ডাইনামিক ৰেকৰ্ড ম্যাক্ৰো বহুত ইম্পৰ্টেন্ট বহুত জগাত ইউজ কৰা হয় যেতিয়া তোমাৰ ওচৰত হিউজ ডেটা থাকিব তেতিয়া তুমি বাৰবাৰ স্ট্যাটিক ম্যাক্ৰো কৰিব নোৱাৰিবা তেতিয়া হলে তোমাৰ ডাইনামিক ৰেকৰ্ড ম্যাক্ৰো কৰিব লাগিব তেতিয়া হলে কি হ'ব তোমাৰ সময় কম লাগিব আৰু সোনকালে কৰিব পাৰিবা
তো আজিৰ ক্লাছটো মই ইয়াতে সমাপ্ত কৰোঁ যদি তোমালোকৰ কিবা ডাউট থাকে আমাক কমেন্ট কৰিবা আমাক জনাবা আমি তাৰ ওপৰত আকৌ এটা নতুনকৈ ভিডিঅ' বনাই তোমালোকক বুজাব চেষ্টা কৰিম যদি তোমালোকে আমাৰ চেনেলত নতুন আহিছা তো প্লিজ আমাৰ চেনেলটোক সাবস্ক্ৰাইব কৰিবা আমাৰ চেনেলৰ নাম হ'ল লক্ষ অনলাইন ট্ৰেইনিং আৰু আমাৰ যোনটো ফেচবুক পেজ আছে লক্ষ CTI আৰু লক্ষ ইনষ্টিটিউট এই দুটাকো ফলো কৰিবা থ্যাংক ইউ বাই বাই টেক কেয়াৰ